নমস্কাৰ। দেশখনৰ অৰ্থব্যৱস্থাৰ মেৰুদণ্ড হৈছে MSME সেক্টৰ। কিন্তু এটা প্ৰশ্ন হৈছে, যেতিয়া MSMEয়ে দেশৰ অৰ্থব্যৱস্থাত ইমান কণ্ট্ৰিবিউট কৰি আছে, তেনে ক্ষেত্ৰত কি কৰিলে তেওঁলোকৰ বাবে ক্ৰেডিট সুলভ হ'ব পাৰে? আপোনালোকে চাই আছে সিডবি MSME সংবাদ। আজি এই অনুষ্ঠানটোৰ তৃতীয় খণ্ড। থিম হৈছে ব্ৰিজিং দ্য MSME ক্ৰেডিট গেপ, য'ত আমি জানিম যে এই ক্ৰেডিট গেপৰ মূল কাৰণসমূহ কি কি, আৰু এই গেপ কম কৰিবলৈ ক্ৰেডিট গ্যাৰাণ্টি মেকানিজম কিমান সহায়ক হ'ব পাৰে। মই অমিত আৰোৰা, আৰু এই বিষয়ে আলোচনা কৰিবলৈ আমাৰ ষ্টুডিঅ'ত আছে শ্ৰী সুৰেন্দ্ৰ ৰাণা। নমস্কাৰ। নমস্কাৰ। ফৰ্মাৰ ডেপুটি মেনেজিং ডিৰেক্টৰ, ষ্টেট বেংক অফ ইণ্ডিয়া। বেংকিং ছেক্টৰত আপোনাৰ 36 বছৰৰ অভিজ্ঞতা আছে, আৰু আপুনি MSME ভাৰ্টিকেলৰ হেড হিচাপেও আছে। সৰ্বপ্ৰথমে মই দৰ্শকসকলক ক'ব খোজোঁ যে বৰ্ষ 2025ৰ সিডবি ৰিপৰ্ট অনুযায়ী MSME ছেক্টৰৰ ভিতৰত অনুমানিক 30 লাখ কোটিৰ ক্ৰেডিট গেপ আছে। তেন্তে ডাঙৰীয়া, এই ক্ৰেডিট গেপটোৰ মুখ্য কাৰণ কি হ'ব পাৰে? চাওক, ইয়াৰ কিছু কাৰণ আছে। মুখ্য যি কাৰণ হয় সেয়া হৈছে এৱেৰনেছ, এচেচিবিলিটি। এজ পাৰ ৰিপৰ্ট, আই থিংক মাত্ৰ 1/3 অফ দ্য MSMEs হেভ এক্সেছ টু দ্য ফৰ্মেল ইন দিছ কাণ্ট্ৰি। সেয়ে সেই গেপ আঁতৰাবলৈ বহুতখিনি চেষ্টা কৰা হৈছে ভাৰত চৰকাৰৰ দ্বাৰা। তেনেহ'লে প্ৰায় এটা বিজনেছ ইউনিটে ইনফৰ্মেল অৰ্থাৎ বেচৰকাৰী ফাইনেন্সৰ দিশে কিয় যায়? বেচৰকাৰী ফাইনেন্স, ইনফৰ্মেল ফাইনেন্স বহুত সহজতে পোৱা যায়, বহুত জল্দি পোৱা যায়, আৰু তাৰ কাৰণে আপুনি বহুতখিনি পেপাৰ ৱৰ্ক কৰাৰ দৰকাৰ নপৰে। অৱশ্যে তাত লোকচান বহুত হয়, তাৰ ৰেট অফ ইণ্টাৰেষ্ট বহুত উচ্চ হয়, বাট য়েছ, যি সুবিধা আছে লোন পোৱাত বহুত সহজ হয়, আৰু তালৈ চাই বহুতখিনি আগ্ৰহী হৈ উঠে। কিন্তু আপুনি এনকাৰেজ কৰেনে, যদি বিজনেছ ইউনিট এটাই লং টাৰ্ম ছাষ্টেইনেবল গ্ৰ'থ বিচাৰে, তেনেহ'লে ফৰ্মেল ফাইনেন্সৰ দিশে যোৱা উচিত বুলি? নিশ্চয়। চ' ফৰ্মেল ফাইনেন্সৰ পৰা বহুখিনি উপকাৰ হয়। এটা হ'ল ইণ্টাৰেষ্ট বহুত কম হয়, আৰু প্লাছ মই কওঁ যে ফৰ্মেল ফাইনেন্স ল'লে আপোনাৰ এটা ক্ৰেডিট হিষ্ট্ৰী ডেভেলপ হৈ যায় অভাৰ এ পিৰিয়ড অফ টাইম, যি কাৰণত আপোনাৰ ক্ৰেডিট প্ৰফাইল সৃষ্টি হয়। আৰু ইয়াৰ ঊৰ্ধত ভাৰত চৰকাৰৰ যি অন্য স্কীম আছে, যিখিনি ভাৰত চৰকাৰে চলাই আছে, সেইবোৰতো বেনিফিট আঁচনি ফৰ্মেল ফাইনেন্সৰ জৰিয়তে পাব। ফৰ্মেল ফাইনেন্স হৈছে বেংকছ আছে, NDFC আছে, আৰু বেলেগ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে, আৰু কৰ্পৰেট ফাইনেন্স আৰু স্মল ফাইনেন্স বেংকছ আছে। তেনেহ'লে ডাঙৰীয়া, এটা বিজনেছৰ ক্ষেত্ৰত হয়তো এক্সপানশ্যনৰ কাৰণে পইচা দৰকাৰ হ'ব পাৰে, বা হ'ব পাৰে কাৰ্যকৰী মূলধনৰ কাৰণেও বিশেষ লোনৰ দৰকাৰ। তেনে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ লোনছ থাকে ফৰ্মেল ফাইনেন্সত? মূলতে প্ৰধান দুই ধৰণৰ লোন আপোনাৰ নিশ্চয় জ্ঞাত, যিবোৰ এজন উদ্যমীয়ে অনুভৱ কৰে। নম্বৰ 1 হৈছে প্ৰথমতে আপোনাৰ যি দৈনন্দিন ব্যৱসায় আছে তাক চলাবৰ বাবে ৱৰ্কিং কেপিটেল, যাক আমি কওঁ। দ্বিতীয়তে, আপুনি যদি কোনো মেচিন ক্ৰয় কৰে বা আপুনি এটা নতুন ফেক্টৰী ষ্টাৰ্ট কৰে, তাৰ পৰা ৰিটাৰ্ণ লাহে লাহে আহে। সেইটো ষ্টাৰ্ট কৰাৰ কাৰণে বেচিকেলি চব বেংকে আপোনাক টাৰ্ম লোন ফৰ্মত, যি ৰিপেয়েবল হয় অভাৰ এ পিৰিয়ড অফ 3 years, 5 years, 7 years, ডিপেণ্ডিং অন কিদৰে ই কেছ জেনেৰেশ্যন কৰে। ঠিক, কিন্তু যদি এজনে ফৰ্মেল ফাইনেন্সৰ কাৰণে যায়, কেনেকুৱা ধৰণৰ ডকুমেণ্টেশ্যনছৰ দৰকাৰ হ'ব? চাওক, এইটো এটা কথা যে বেংকে 4টা বা 5টা কথা চায়। মোটামুটি নম্বৰ 1 হ'ল এটা লেজিটিমেট বিজনেছৰ এক্টিভিটি হোৱাৰ দৰকাৰ, আৰু তাৰে কেছ জেনেৰেশ্যন বা কেছ ফ্ল' হ'ব লাগে। সেইটো প্ৰফিটেবল হোৱাটো উচিত, আৰু অফক'ৰ্ছ অল দ্য কমপ্লায়েন্সেছ টু বি কেয়াৰ্ড। বেংকে সেইকাৰণে চাই যে ডকুমেণ্টছ ঠিকে আছেনে নাই, KYC ডকুমেণ্টছ আছেনে নাই, আপোনাৰ আৰু আপোনাৰ ইউনিটৰো কেছ জেনেৰেশ্যন হৈ আছে, কেছ ফ্ল' আহি আছে, তাৰ কাৰণে আপোনাৰ একাউণ্ট ষ্টেটমেণ্ট আছে, আপোনাৰ প্ৰফিটেবল হয়নে, ITR ৰিটাৰ্ণছ বেংকে ভেৰিফাই কৰে যে প্ৰফিটেবিলিটি আপোনাৰ ঠিক আছে। আৰু ইয়াৰ বাহিৰেও আজিকালি এটা নতুন কথা, GST আমাৰ কাৰণে এক টুল হয় আজিৰ দিনত। এনেদৰে যিখিনি ডাটা আপুনি ছাবমিট কৰে, ধৰক ছেলছৰ বা আপোনাৰ কাষ্টমাৰৰ, সেই সকলোবোৰ ভেৰিফায়েবল চ'ৰ্চ আমাৰ ওচৰত আছে আজিৰ দিনবোৰত, যাৰ ব্যৱহাৰ কৰা হয়। হয়, বেংকটোও কমফৰ্টেবল হৈ থাকে, আৰু যি বৰুৱাৰ হয় তেওঁলোকো কমফৰ্টেবল হৈ থাকে। গতিকে এইটো বৰ জৰুৰী হয়। যেতিয়া আপুনি লোনৰ বাবে আবেদন কৰে, আপুনি মনত ৰখা উচিত যে আপুনি লোৱা লোনটোৰ পাৰ্পাছ কি। ডাঙৰীয়া, যেতিয়াই ফৰ্মেল ফাইনেন্স পাবলৈ এটা বিজনেছে লোন এপ্লাই কৰে, কোলেটাৰেলৰ কথা আহি যায়। কিন্তু সৰু সৰু বিজনেছৰ কথা হ'ল যে তেওঁলোকৰ কোলেটাৰেলৰ কাৰণে যেতিয়া একো এছেট নাথাকে, তেতিয়া কি কৰা উচিত? চাওক, তাৰ কাৰণে ভাৰত চৰকাৰৰ দ্বাৰা চন 2000 মানত, আজিৰ পৰা 25 বছৰ আগতে CGTMSE স্কীম লাগু কৰা হৈছিল। প্ৰথমতে 1 কোটি টকালৈ লোন দিছিল, আৰু পিছলৈ ই গ্ৰ' কৰি 2 কোটিৰ পৰা 5 কোটি কৰিলে, আৰু আজিৰ তাৰিখত মই জনাত এই লিমিট 10 কোটি ভাৰত চৰকাৰে কৰি দিলে। গতিকে যিকোনো উদ্যোগীয়ে যি MSMEত যদি তেওঁৰ পক্ষত এক ভায়েবল বিজনেছ মডেল থাকে, তেন্তে তেওঁ কোলেটাৰেলৰ কথা চিন্তা কৰাৰ আৱশ্যকতা নাই। তেনেহ'লে এইটো মিডিয়াম এণ্টাৰপ্ৰাইজৰ কাৰণে নহয় নেকি? নহয়, বৰ্তমান কেৱল মাইক্ৰ' আৰু স্মলৰ কাৰণে আছে। হয়, যদি এই ক্ৰেডিট কভাৰ ল'ব লগা হয়, তেতিয়া যি বিজনেছে লোন ল'ব আহিছে তেওঁলোকে এপ্লাই কৰিব লাগিব নে এইটো বেংকৰ ৰেছপঞ্চিবিলিটি? তেখেতসকলক অপশ্যন দিয়া উচিত।
এনেকুৱা অপশ্যন দিয়ক যে মোক CGSTME কভাৰেজৰ দৰকাৰ আছে, যি ইয়াৰলি ফিজ আছে, যি গেৰেণ্টি ফিজ আছে, মই সেইখিনি পে' কৰাৰ কাৰণে ৰেডি আছোঁ। গতিকে যদি আপুনি এই অপশ্যন দিয়ে, তেন্তে বেংকৰ ৰোল সেইটোৱে আপোনাৰ আৰু আপোনাৰ প্ৰডাক্ট ডাটা আপলোড কৰি CGTMSE ৱেবছাইটত আপোনাক কভাৰেজ প্ৰদান কৰে। তেন্তে ফিজ বা প্ৰিমিয়াম কেনেধৰণৰ হয়? আজিৰ তাৰিখত মই কওঁ 0.37ৰ পৰা আৰম্ভ কৰি আপ টু 1.2%। আৰু কোনো ক্ষেত্ৰত CGTMSE 10% কম কৰি দিয়ে আৰু কোনো ছেগমেণ্টৰ কাষ্টমাৰৰ কাৰণে। গতিকে এয়া প্ৰথমতকৈ বহুত বেছি কম হৈ গ'ল। কিন্তু ধৰক মানি ল'লোঁ এটা মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজে এটা বেংকৰ পৰা ক্ৰেডিট গেৰেণ্টি কভাৰ ল'লে, তাৰ পাছতো আৰু এটা বেংকৰ পৰা ক্ৰেডিট গেৰেণ্টি ল'ব পাৰেনে মাল্টিপল বেংকৰ পৰা? হয়, ল'ব পাৰে। 10 কোটিৰ লিমিট ক্ৰছ নকৰালৈকে অভাৰঅল টোটেল কভাৰেজ এজন কাষ্টমাৰে পায়। সেয়া 10 কোটি টকাৰ পায় আৰু এইবিধ মাল্টিপল বেংকৰ পৰাও দিয়া যায়। তেন্তে আপুনি এনকাৰেজ কৰিব বিচাৰেনে যেতিয়া বিজনেছৰ কাৰণে কোলেটৰেল নাথাকে তেওঁলোকে ক্ৰেডিট গেৰেণ্টি স্কীমৰ কথা জানক, আৰু যি ক্ৰেডিট গেপৰ কথা আমি পাতিছিলোঁ সেইটো পূৰাবলৈ এইটো বহুত প্ৰয়োজনীয়। হয়, সম্পূৰ্ণ সঁচা কথা। যদি 1 কোটিৰ অধিক কাষ্টমাৰ অলৰেডি কভাৰ কৰি থাকে, সকলো বেংকক মিলাই CGTMSE মিলাই, আৰু এই পূৰ্বৰ 4-5 বছৰৰ পৰা বহুত শক্তিশালী হৈ গৈছে। আৰু যি ধৰণৰ ভাৰত চৰকাৰে ইয়াতে কভাৰেজৰ এমাউণ্ট ভৰাইছে, এয়ে কয় যে আমাৰ চৰকাৰে অতি তৎপৰ হৈছে MSMEক আগবঢ়াই লৈ যাবৰ কাৰণে। তেনেহ'লে আমি বুজোঁ যে বেংকবোৰকতো ছিকিউৰিটিৰ দৰকাৰ ৰিস্ক কভাৰ কৰিবলৈ, আৰু সেই ৰিস্ক বিজনেছৰ বিহাফত ভাৰত চৰকাৰে কভাৰ কৰি আছে। একদম সঁচা কথা। তেন্তে আহক এবাৰ ৰিকেপ কৰোঁ যে CGTMSEৰ যি স্কীম আছে ইয়াৰ প্ৰমুখ বিষয়বোৰ কি। প্ৰথমে কেৱল মাইক্ৰ' আৰু স্মল এণ্টাৰপ্ৰাইজৰ কাৰণে মিডিয়াম ছেক্টৰ নাথাকিব, কোলেটৰেল ৰেণ্ট নোহোৱাকৈ বা কোনো ধৰণৰ মৰ্টগেজ নিদিয়াকৈ ঋণ পোৱা সুবিধা, বা কোনো ধৰণৰ থাৰ্ড পাৰ্টি নোহোৱাকৈ ঋণ প্ৰাপ্ত কৰাৰ সুবিধা। কিছুমান গেৰেণ্টি কাভাৰেজ হৈছে 75% পৰা 90% গেৰেণ্টি কাভাৰেজ উপলব্ধ আছে। মহিলা উদ্যমী আৰু বিশেষ শ্ৰেণীৰ কাৰণে অধিক ঋণৰ সীমা, প্ৰতিজনৰ কাৰণে গেৰেণ্টি কাভাৰেজ অধিকতম 10 কোটি টকা পৰ্যন্ত। কম খৰচ, কম গেৰেণ্টি ফিজ, যি 0.37% পৰা প্ৰতি বছৰে আৰম্ভ হয়। সামগ্ৰিক সমৰ্থন, দীৰ্ঘম্যাদী ঋণৰ ব্যৱস্থা আৰু দৈনিক ব্যৱহাৰৰ বাবে কাৰ্যকৰী মূলধন, এই দুইটাকে এই স্কীমে কভাৰ কৰে। সহজ উপলব্ধতা, বেছি সংখ্যক বেংক বা নন বেংকিং বিত্তীয় অনুষ্ঠানবোৰৰ পৰাও উপলব্ধ। সময় হৈছে অনুষ্ঠানটোত এটা বিৰতি লোৱাৰ। বিৰতিৰ পাছত আমি জানিম যে এটা বিজনেছ ক্ৰেডিট ৰেডি কেনেকৈ হ'ব পাৰে। চাই থাকক। भारत की MSMEs हमारी अर्थव्यवस्था की असली ताकत है, लेकिन आगे बढ़ने के लिए समय पर वर्किंग कैपिटल सबसे जरूरी है। पेश है सिडबी डिजिकैश, MSMEs के लिए तेज, पारदर्शी और पूरी तरह डिजिटल वर्किंग कैपिटल समाधान। पूरी तरह ऑनलाइन प्रक्रिया के जरिए पाएं कार्यशील पूंजी सीमा और पूंजी सावधि ऋण, रोजमर्रा की जरूरतों, कच्चा माल, जरूरी ऑर्डर्स या मौजूदा लिमिट ट्रांसफर के लिए 10 लाख से 5 करोड़ तक की फंडिंग। सिडबी डिजिकैश, आसान, स्मार्ट और डिजिटल फर्स्ट वर्किंग कैपिटल भारत की MSMEs की प्रगति के लिए। सिडबी MSME को समझता है। सिडबी MSMEs के लिए लेकर आया है एज MSME को नए वित्तीय समाधान प्रदान करता है, जिनके माध्यम से आप नए DG सेट खरीद सकते हैं या पुराने DG सेट को बदलकर स्वच्छ पर्यावरण में योगदान दे सकते हैं। इस योजना की मुख्य विशेषताएं 3 करोड़ रुपए तक का टर्म लोन, 5 साल तक की विनिमय पूर्ण भुगतान अवधि, आकर्षक ब्याज दरें, तेज और ऑनलाइन आवेदन प्रक्रिया। सिडबी एज चुनें और अपने व्यवसाय को स्थायी रूप से सशक्त बनाएं। अगर आप हॉस्पिटैलिटी या सर्विस बेस्ड MSMEs चलाते हैं और अपनी जगह को अपग्रेड करना चाहते हैं, तो ग्रोथ का रास्ता है सिडबी का मोर। ये स्कीम खास तौर पर हॉस्पिटैलिटी, हेल्थ केयर, वेयर हाउसिंग और ऑर्गेनाइज्ड रिटेल जैसे सेक्टर्स के लिए डिजाइन किया गया है। अब चाहे इंटीरियर अपग्रेड करना हो या इक्विपमेंट और फर्नीचर, सिविल वर्क हो या फिर लाइट एसेट्स, इन सब के लिए पाए सही फाइनेंस। 5 करोड़ रुपए तक का टर्म लोन, CGTMSE गारंटी कवरेज, बेहतर इंटरेस्ट रेट्स और 8 साल तक का फ्लेक्सिबल रीपेमेंट। सिडबी MSMEs को समझता है, इसलिए मोर सिर्फ लोन नहीं, ग्रोथ का रास्ता है। আপুনি চাই আছে সিডবি MSME সংবাদ। অনুষ্ঠানটোত এতিয়ালৈকে আমি বুজিলোঁ যে ফৰ্মেল ফাইনেন্সৰ জৰিয়তে কি লাভ হ'ব পাৰে আৰু ক্ৰেডিট গেপ কম কৰিবৰ কাৰণে কেনেকৈ ক্ৰেডিট গেৰেণ্টি স্কিমছে আমাৰ সহায় কৰিব পাৰে।
যদি ক্ৰেডিট গেপটো কম কৰিবলগীয়া হয় তেতিয়া এক্সেছ টু ক্ৰেডিট ব্যৱস্থাও ইম্প্ৰুভ কৰা উচিত। বহু সময়ত মানুহৰ মাজত এৱেৰনেছৰ অভাৱ দেখা যায়। ডকুমেণ্টেশ্যনৰ ক্ষেত্ৰত অধিক এৱেৰনেছৰ দৰকাৰ। এনে ক্ষেত্ৰত এণ্টাৰপ্ৰেনাৰসকলক গাইডেন্সৰ দৰকাৰ যাতে লোন এপ্লিকেশ্যনৰ ক্ষেত্ৰত কি বিষয়ত ধ্যান দিয়া উচিত, বেংকবোৰে কোনবোৰ ক্ষেত্ৰত ধ্যান দিয়ে আৰু ক্ৰেডিট ৰেডি কেনেকৈ সম্ভৱ হয়। ডাঙৰীয়া, যিকোনো এটা বিজনেছ কেনেকৈ ক্ৰেডিট ৰেডি হ'ব পাৰে? 3টা পইণ্ট মেইনলি মই আপোনাক কওঁ। ইয়াৰে প্ৰথমটো হ'ল আপোনাৰ ফাইনেন্সিয়েল ট্ৰান্সপাৰেঞ্চি। আপোনাৰ যিবিলাক আপোনাৰ ট্ৰানজেকশ্যন কৰে দে শুড বি ভিজিবল ইন ইয়ৰ একাউণ্ট। ছেকেণ্ডলি আপোনাৰ যি বিজনেছ বিহেভিয়াৰ, আপোনাৰ কমপ্লায়েন্সেছ কমপ্লিট হয়। যিসকল আপোনাৰ ছাপ্লায়াৰ আছে তেওঁলোকক টাইমলি পে' কৰি আহিছে আৰু তেনেদৰে আপোনাৰ বেংকৰ ৰিপে'মেণ্ট যি আপোনাৰ ট্ৰেক ৰেকৰ্ড সেইটো ইনটেক্ট আছে। এই ৰিস্ক প্ৰফাইল থাকে আপোনাৰ বিজনেছৰ। এই বিষয়ত এৱেৰনেছটো খুব জৰুৰী। আপোনাৰ কাষ্টমাৰ কোন হয়। এতিয়া টেকন'লজিকেলি আপুনি পিছুৱাইতো যোৱা নাই। য'ত আপুনি ফেক্টৰী কৰিছে, নতুন প্ৰযুক্তি কৰিছে, কিন্তু 6 মাহৰ পিছত যদি নতুন টেকন'লজি অহাৰ বাবে আপোনাৰ প্ৰজেক্ট অবছলিউট হৈ নাযায়, তাৰ কাৰণে আপোনাৰ কম্পিটিটৰ্ছৰ পৰা আপুনি পিছুৱাই নাযায়। যেতিয়া বেংকে কয় যে ডিটেইল প্ৰজেক্ট ৰিপৰ্টটো সম্পূৰ্ণ কৰি আনক, তেনেহ'লে সেইটো কেনেকৈ বুজা যাব? প্ৰজেক্ট ৰিপৰ্ট য'ত নেকি পূৰা এছেছমেণ্ট হয়, কি আপোনাৰ ৰিকুৱাৰমেণ্ট আছে, কি ধৰণৰ মেচিনাৰী আপোনাক লাগে আৰু কি ৰেটত আপুনি সেই মেচিনটো ক'ৰ পৰা ল'ব, মাৰ্কেট কেনেকৈ পাব, কি দামত সামগ্ৰী বিক্ৰী কৰিব, কেনেধৰণৰ কম্পিটিটৰ আছে আপোনাৰ প্ৰডাক্টৰ USP কি আছে, মাৰ্কেটত কেনেকৈ বিক্ৰী যাব, আৰু ইয়াৰ লগত ৰিলেটেড কি ৰিস্ক আহি যায় আৰু ইয়াৰ পৰা ফাইনেন্সিয়েল ৰিপে'মেণ্টৰ টাৰ্মটো কি থাকে, সেইমতে কেছ জেনেৰেশ্যন দেখুৱায়। ছ' অল দিছ প্ৰজেক্ট ৰিপৰ্ট, অল দিছ থিংছ আৰ হাইলাইটেড। হয়, আহক নোট কৰি থওঁ যে কি পিলাৰ আছে য'ত সকলো MSME ধ্যান দিয়াটো দৰকাৰ যাতে আপোনাৰ লোন পোৱা চান্সেছ বাঢ়ি যায়। MSME ক্ৰেডিট ৰেডিনেছৰ 3টা মুখ্য স্তম্ভ: বিত্তীয় পাৰদৰ্শিতা, সঠিক বেংক ৰেকৰ্ড, GST অনুপালন আৰু স্পষ্ট কেছ ফ্ল'। ব্যৱসায়িক আচৰণ, সময়মতে বিল পৰিশোধ, ছাপ্লায়াৰসকলৰ সৈতে ভাল ব্যৱহাৰ আৰু ডিজিটেল লেনদেন থকাৰ লগতে আইনী বাধ্যকতাৰ পালন। নিয়ন্ত্ৰিত দায়বদ্ধতা আৰু অনুমানিক আয়। আপুনি চাই আছে চিডবি MSME সংবাদ, য'ত যিকোনো উদ্যমৰে কাহিনী এটা প্ৰেৰণা হ'ব পাৰে। আজি আমি আপোনালোকক জয়পুৰস্থিত ছিজনছ অনলাইন এণ্ড এক্সপৰ্টৰ কাহিনী দেখুৱাম। জানো আহক কিদৰে এই সংস্থাটোৱে ক্ৰেডিট ৰেডিনেছ পূৰণ কৰে আৰু পাছলৈ ক্ৰেডিট গেৰেণ্টি স্কীমৰ ব্যৱস্থাৰ দ্বাৰা নিজৰ সপোন সাৰ্থক কৰে। ৰাজস্থানৰ জয়পুৰ, যিখন চহৰে আৰ্কিটেক্সাৰ আৰু কালচাৰৰ লগতে ৰেডিমেড গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰীটো এটা নিজৰ সুকীয়া পৰিচয় দাঙি ধৰিছে। আৰু ইয়াৰ পৰাই এদিন আৰম্ভ হৈছিল এখন মাইক্ৰ' প্ৰপাৰ্টাৰশ্বিপ ফাৰ্ম, য'ৰ পৰা আৰম্ভ হৈছিল ছিজনছ অনলাইন এণ্ড এক্সপৰ্টছৰ সফলতাৰ কাহিনী। মোৰ নাম মমতা। মই আৰু মোৰ ভাতৃ ভৰত কুমাৰৰ সৈতে মিলি ছিজন অনলাইন এণ্ড এক্সপৰ্ট কোম্পানী আৰম্ভ কৰিছিলোঁ আৰু তাত আমি গাৰ্মেণ্টছ প্ৰস্তুত কৰিছিলোঁ। কিন্তু কিছু সময়ৰ পাছত বহু এমব্ৰইডাৰীৰ ৰিকুৱাৰমেণ্ট আহিব ল'লে আৰু আমি যেতিয়া বাহিৰত কৰিছিলোঁ তেতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিলোঁ। সময়ত আহি পোৱা নাছিল আৰু আমি যিটো কোৱালিটি বিচাৰিছিলোঁ সেইটো পোৱা নাছিলোঁ। ছিজনছ অনলাইন এণ্ড এক্সপৰ্টে এটা সময়ত ডিচাইড কৰিলে যে এটা নিজস্ব কম্পিউটাৰ ছিষ্টেম ছেটআপ কৰি নিজৰ প্ৰডাকশ্যন কেপাচিটি আৰু কণ্ট্ৰল আপগ্ৰেড কৰিব বিচাৰিছিল। তেতিয়া আমি ভাবিলোঁ যে আমাৰ নিজৰ এমব্ৰইডাৰী মেচিনৰ দৰকাৰ। আমি এটা এমব্ৰইডাৰী মেচিনৰ ব্যৱস্থা কৰিব বিচাৰিলোঁ, কিন্তু তাৰ বাবে বহুত মূলধনৰ প্ৰয়োজন হৈছিল। ট্ৰেডিশ্যনেল বেংকিং ছিষ্টেমত ইমান ডাঙৰ লোনৰ কাৰণে কোলেটৰেল দিয়াটো দৰকাৰ। কিন্তু এই চেলেঞ্জবোৰৰ সমাধান হিচাপে আহিলে MSME ক্ৰেডিট গেপৰ স্কীমটো। যেতিয়া ছিজনছ অনলাইন এণ্ড এক্সপৰ্টছে বেংকৰ পৰা লোন ল'ব বিচাৰিলে, তেতিয়াই তেওঁলোকে মাইক্ৰ' এণ্ড স্মল MSMEৰ বাবে CGTMSE অৰ্থাৎ ক্ৰেডিট গেৰেণ্টি ফাণ্ড ফৰ মাইক্ৰ' এণ্ড স্মল এণ্টাৰপ্ৰাইজৰ সম্বন্ধীয় কথাবোৰ গম পালে। তাৰ পাছত আমি চিডবিৰ সৈতে যোগাযোগ কৰিলোঁ। 3 কোটিৰ ঋণ কোনো ধৰণৰ সম্পত্তি বন্ধকত নোথোৱাকৈ CGTMSCৰ গেৰাণ্টিৰ জৰিয়তে সম্ভৱ হ'ল। আমাৰ প্ৰয়োজনীয়তা পূৰণ হ'ল আৰু আমি এটা এমব্ৰইডাৰীৰ ভাল মেচিনৰ ব্যৱস্থা কৰিলোঁ, যিটো আজি অতি সুন্দৰভাৱে চলি আছে। CGTMSCয়ে এক সুৰক্ষা কৱচৰ দৰে কাম কৰিছে। বেংকে CGTMSCৰ গেৰেণ্টিৰ জৰিয়তে এই মাইক্ৰ' ইউনিটটোৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিলে আৰু 3 কোটি টকাৰ সহায় আগবঢ়ালে। আমি এতিয়া এমব্ৰইডাৰী গাৰ্মেণ্ট বহুত ভালকৈ বনাব পাৰিছোঁ আৰু ভালদৰে ছাপ্লাই কৰি আছোঁ আৰু তাৰ কোৱালিটি আৰু ডিমাণ্ড বহুত ভালদৰে পাই আছোঁ। আৰু এতিয়া আমাৰ সম্পূৰ্ণ ষ্ট্ৰেংথ আছে আৰু তাৰ ওপৰত আমাৰ সম্পূৰ্ণ কামাণ্ড আছে। আজি এই মমতা আৰু ভৰত কুমাৰৰ ক্ৰেডিট ৰেডিনেছ আৰু চৰকাৰৰ গেৰেণ্টি স্কীমৰ ভৰসাৰ কাৰণেই এই সম্ভৱ হৈছে।
MSME ক্ৰেডিট গেপ দূৰ কৰিবলৈ ফৰ্মেল বেংকিং ছেক্টৰৰ পৰা সম্ভাৱ্য সহায় গ্ৰহণ কৰাত সাৰ্থক হ'ল। এই ফাণ্ডিঙৰ পৰাই চিজনছ অনলাইন এণ্ড এক্সপৰ্টছে কেৱল মেচিনাৰী কিনাই নহয়, বৰঞ্চ সকলোকে সামৰি এক ইনক্লুচিভ গ্ৰ'থৰ উদাহৰণ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। এই ইউনিটটো এটা সাধাৰণ বিজনেছেই নহয়, আনকি মহিলা সবলীকৰণৰ ক্ষেত্ৰতো এওঁলোকে চানেকি দাঙি ধৰিছে, যি উদ্যমে জিৰ' ডিফেক্ট কোৱালিটিটো নিজৰ মন্ত্ৰ বুলি মানি লৈছে। আৰু এই সুন্দৰ কোৱালিটি আৰু কনচিষ্টেঞ্চিৰ বলত চিজনছ অনলাইন এণ্ড এক্সপৰ্টছ আজি পেণ্টেলুনছ, শ্বপাৰ ষ্টপ আৰু লাইফষ্টাইলৰ দৰে দেশখনৰ আগশাৰীৰ ছাপ্লাই চেইনৰ এটা অন্যতম অংগ হ'বলৈ সক্ষম হৈছে। ফৰ্মেল বেংকিং আৰু CGT MSMEৰ সহযোগত চিজনছ অনলাইন এণ্ড এক্সপৰ্টছৰ দৰে হাজাৰৰো অধিক এণ্টাৰপ্ৰাইজেছ কেৱল আগবাঢ়ি যোৱাই নহয়, দেশখনৰ বাঢ়ি থকা গ্ল'বেল ছাপ্লাই চেইনৰ অন্যতম অংগ হ'বলৈ সক্ষম হৈছে। হয়, এই কেছ ষ্টাডিটোত আমি দেখা পালোঁ যে কিদৰে ক্ৰেডিট গেৰাণ্টি স্কিমছ আৰু ফৰ্মেল ফাইনেন্সৰ সহায়ত আজিকালিৰ ইনক্লুচিভ গ্ৰ'থ বঢ়াই আছে। ডাঙৰীয়া, যদি কোনো মহিলাৰ নেতৃত্বত বিজনেছ এটা থাকে, তেতিয়া তেওঁক ক্ৰেডিট গেৰাণ্টি স্কিমছে বিশেষ প্ৰাথমিকতা দিয়ে। নিশ্চয়, মই কৈছিলোঁ যে কোনো ধৰণৰ কেছ মই জানো কাষ্টমাৰ ছেগমেণ্টত য'ত CGT MSE আপোনাৰ যি গেৰেণ্টি ফিজ হয় তাৰ 10% এটা ৰেহাই দিয়ে। হয়, তেন্তে ইনক্লুচিভ ছাষ্টেইনেবল গ্ৰ'থৰ কাৰণে ক্ৰেডিট গেৰাণ্টি স্কিমছ আৰু ফৰ্মেল ফাইনেন্স অতিশয় গুৰুত্বপূৰ্ণ। এতিয়া হৈছে এটা বিৰতিৰ সময়। বিৰতিৰ পাছত আপোনালোকৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। आज की तेज रफ्तार बिजनेस दुनिया में तरक्की किसी का इंतजार नहीं करती, इसीलिए सिड भी लेकर आया है एक्सप्रेस और स्पीड योजना। स्मार्ट और तेज मशीनरी फाइनेंस सॉल्यूशंस। अब पाइए मशीनरी और इक्विपमेंट के लिए FD कोलैटरल पर 100% फाइनेंसिंग या सिर्फ 25% प्रमोटर मार्जिन के साथ 75% फंडिंग और आसान रीपेमेंट अवधि 5 साल तक। और बड़े सपनों के लिए 15 करोड़ तक फाइनेंसिंग, 100% फंडिंग या 75% फाइनेंसिंग अवधि 7 साल तक। अपने बिजनेस को रफ्तार दीजिए सिड बी के एक्सप्रेस और स्पीड के साथ। सिड बी MSME को समझता है। कैश डिफेंस योजना उन MSME को सशक्त बनाती है जो सशस्त्र बलों, सार्वजनिक रक्षा उपक्रमों, DRDO या Tier 1 डिफेंस वेंडर्स के साथ वर्क ऑर्डर्स पर काम कर रहे हैं। कैश डिफेंस के अंतर्गत स्थापित MSME को 20 करोड़ रुपए तक और नए MSME को 5 करोड़ रुपए तक अतिरिक्त कार्यशील पूंजी सहायता उपलब्ध है। इसके साथ डिफेंस कॉन्ट्रैक्ट मूल्य का 100% तक टर्म लोन और तात्कालिक जरूरतों के लिए 10% स्टैंड बाय क्रेडिट सुविधा भी। सिड बी कैश डिफेंस, भारत के रक्षा पारितंत्र को मजबूती। खेती से जुड़े बिजनेस के लिए फाइनेंस स्मार्ट होना चाहिए, इसलिए है सिड बी का एग्री AI, एक स्कीम जो एग्रो बेस्ड MSMEs और फार्मर प्रोड्यूसर ऑर्गेनाइजेशंस की एग्रीकल्चरल वैल्यू चेन को मजबूत बनाता है। ये कैपिटल इन्वेस्टमेंट्स और वर्किंग कैपिटल को सपोर्ट करता है। पाई प्रोजेक्ट कॉस्ट के 80% तक का टर्म लोन और डेली ऑपरेशंस के लिए CCOD भी। इस स्कीम में हॉर्टिकल्चर, फ्लोरिकल्चर, फूड प्रोसेसिंग, कोल्ड स्टोरेज, वेयरहाउस, लॉजिस्टिक्स, पैकेजिंग और टेस्टिंग भी कवर्ड है। आसान ऑनलाइन एप्लीकेशन और स्विफ्ट डिस्बर्सल, क्योंकि सिड बी MSMEs को समझता है। अप्लाई करें और एग्री AI से कृषि परियोजनाओं को अलग मुकाम दें। আপোনালোকে চাই আছে সিড বি MSME সংবাদ। আমাৰ সৈতে আলোচনাৰ বাবে আছে শ্ৰী সুৰেন্দ্ৰ ৰাণা, ফৰ্মাৰ ডেপুটি মেনেজিং ডিৰেক্টৰ SBI। ডাঙৰীয়া, বিজনেছ মেনুফেকচাৰিং ছেক্টৰতো হ'ব পাৰে বা ছাৰ্ভিচেছৰ ক্ষেত্ৰতো হ'ব পাৰে। যদি আমি ক্ৰেডিট গেৰাণ্টি মেকানিজিমৰ কথা পাতোঁ, তাত কোনবোৰ বিজনেছ অন্তৰ্ভুক্ত কৰা হৈছে? CGT MSEৰ আণ্ডাৰত আপুনি মেনুফেকচাৰিং, ট্ৰেডিং আৰু ছাৰ্ভিচেছ এই তিনি ধৰণৰ বিজনেছ ইয়াতে কভাৰ কৰে। আৰু ট্ৰেডিং বিজনেছত যদি মই আগলৈ চাওঁ তেন্তে বহুত হোলচেল ট্ৰেডিং আৰু ৰিটেইল চেল ট্ৰেডিং দুয়োটা কভাৰ হয়। হয়, অৰ্থাৎ ট্ৰেডাৰসকলৰ কাৰণেও বহুত সকাহৰ আৰু সুখৰ খবৰ যে তেওঁলোকেও ক্ৰেডিট গেৰাণ্টি কভাৰেজ ল'ব পাৰে। একদম সঁচা। হয়, গতিকে এইটো গুৰুত্বপূৰ্ণ কথা যে আপোনাৰ বিজনেছ মেনুফেকচাৰিং ছেক্টৰত হওক, ছাৰ্ভিচ ছেক্টৰত হওক বা আপুনি নিজে এজন ট্ৰেডাৰ হওক, আপুনি ক্ৰেডিট গেৰাণ্টি স্কিমৰ লাভ ল'ব পাৰে। কিন্তু কল্পনা কৰক যদি মোৰ নলেজ নাথাকে আৰু মই 5 বা 6 কোটি টকাৰ বিজনেছ লোন লৈছোঁ আৰু সেই সময়ত মই ক্ৰেডিট গেৰাণ্টি কভাৰ নল'লোঁ, তেতিয়া মই আগলৈ এপ্লাই কৰিব পাৰিমনে? হয়, নিশ্চয়। বিশেষকৈ আপুনি আপোনাৰ লোনৰ টেনিয়ৰৰ ক্ষেত্ৰত বিশ্বাসমতে চলক, তেতিয়াহ'লে আপুনি CGT MSE কাভাৰেজটো নিশ্চয় পাব। ইয়াত অৱশ্যে কিছু কণ্ডিশ্যন আছে, যেনে আপোনাৰ লোন ৰিষ্ট্ৰাকচাৰ হোৱাটো অনুচিত
আপোনাৰ লোনৰ সময়ত NPA নোহোৱাটো উচিত বেংকৰ লগত আপুনি ৰিকুৱায়াৰ্ড ফিজ দি আপোনাৰ CGTME কাভাৰেজ লোনটো গ্ৰহণ কৰক জৰুৰী নহয় যে আপুনি যদি লোনটো প্ৰথম লৈছে তেতিয়া আপুনি কাভাৰ কৰক আপুনি পাছত এভেইল কৰক ঠিক আছে যিদৰে আপুনি আগতে কৈছিল যে কিছুমান জৰুৰী কাগজ থাকে যাক বেংকে মানি লয় যেনে ধৰক GST বা ইনকাম টেক্স ৰিটাৰ্ণ আপুনি কল্পনা কৰক যে মোৰ এটা নতুন বিজনেছ আছে আৰু মোৰ ওচৰত এইবোৰ কাগজ নাই তেতিয়া মোৰ কাৰণে কিবা বেলেগ অপশ্যন আছে নেকি MSMEৰ কাৰণে এতিয়া ভাৰত চৰকাৰে এটা ৰেজিষ্ট্ৰেশ্যন নম্বৰ URN যাক আমি কওঁ উদ্যমী ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো কম্পালচৰি কৰি দিছে যেনেকৈ আপুনি কৈছে বহুত এনেকুৱা আমাৰ ভাই আছে যাৰ 20-30-40 লাখতকৈ বেছি টাৰ্ণঅভাৰ আছে আৰু কিছু কেছ এনেকুৱা আছে য'ত তেওঁলোকে GST নম্বৰ লোৱাৰ কোনো আৱশ্যকতাও নাই তেওঁলোকৰ ইনকামো ইমান নহয় যে তেওঁলোকৰ ITR ফাইল বা পেন কাৰ্ডৰ কোনো দৰকাৰ আছে এনেকুৱা কেছৰ ক্ষেত্ৰতো ভাৰত চৰকাৰে এটা বহুতেই ভাল উপায় যাক আমি উদ্যমী এচিছ পৰ্টেলৰ নামেৰে জানো সেইটো ক্ৰিয়েট কৰা হৈছে ডিফাৰেন্স কেৱল এইটোৱে যে পৰ্টেলে বেংকৰ আপোনাৰ ডাটা আপলোড কৰি আপোনাৰ কাৰণে এটা URN নম্বৰ জেনেৰেট কৰিব ওকে URN নম্বৰটো বহুতেই ইম্পৰ্টেণ্ট কাৰণ যদি আপুনি MSMEৰ যি বেনিফিট ভাৰত চৰকাৰে দি আহিছে যদি আপুনি এই সুবিধা ল'ব বিচাৰে তেনেহ'লে আপোনাৰ URN নম্বৰ থকাটো দৰকাৰ গতিকে সৰু কেছত অতি সৰু উদ্যমীৰ কাৰণে আপুনি মাত্ৰ বেংকলৈ গৈ এপ্ৰ'চ কৰিব লাগিব বেংকে আপোনাক যিসমূহ ডাটা এভেইলেবল থাকে তাকে লৈ এটা চাৰ্টিফাই কৰি তাতে নিৰ্দিষ্ট ছাইট আপলোড কৰি তাৰ পৰা আপোনাৰ URN নম্বৰ জেনেৰেট কৰি আপোনাক দি দিব গভৰ্ণমেণ্টৰ এই ভেৰিয়াছ স্কিমছৰ বেনিফিট গ্ৰহণৰ কাৰণে এই MSMEৰ URN নম্বৰ লোৱাটো অতি দৰকাৰ অৰ্থাৎ উদ্যম এচিছ পৰ্টেললৈ যদি কোনো বিজনেছ যায় তেন্তে এইটো নিশ্চিত নে যে ই ফ্ৰী হয় ফ্ৰী অফ কষ্ট ই সম্পূৰ্ণ বিনামূলীয়া হয় আৰু চিধা উদ্যমী যাব নালাগে কেৱল উদ্যমীজনে বেংকক এপ্ৰ'চ কৰাটো উচিত আৰু তাতে তেওঁলোকৰ URN নম্বৰ জেনেৰেট হ'ব যিটো কাষ্টমাৰসকলক দিয়া যায় বেংক বা ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবোৰে কেনেকৈ তৎপৰতাৰে কাম কৰে যাতে লোনৰ গোটেই প্ৰক্ৰিয়াটো আৰু সহজ হয় ফৰ্ম সহজ হওক ডিছবাৰ্চমেণ্ট অধিক হওক আজিৰ এই সময় ডিজিটেল সময় হয় আৰু যিদৰে আপুনি জানে আজি সকলো বেংকৰ তাতে এটা ডিজিটেল একাউণ্ট আৰু এক ডিজিটেল প্লেটফৰ্ম থাকে আৰু সেই ডিজিটেল প্লেটফৰ্মত আপুনি প্ৰথমতে কোনো পেপাৰ দিয়াৰ প্ৰয়োজন নাই আপুনি কেৱল আপোনাৰ কনচেণ্ট বেছ ভেৰিফিকেশ্যন কৰাব লাগে যিটো GST আছে বা আপোনাৰ পেন আছে অথবা মোবাইল নাম্বাৰ আছে আৰু সিস্টেমত এই সকলো সিস্টেমৰ ডাটা পুল কৰি লৈ আন এটি পৰ্টেলৰ এণ্ড দে কাম আউট উইথ দিছ ৰিপৰ্ট ৱেৰ দে গ্ৰু আ ডিচিশ্যন কি য়েছ অৰ নো আৰু যদি য়েছ হয় কিমান দিব পাৰি আৰু কাষ্টমাৰে তাৰ কাৰণে বেংকলৈ যোৱাৰ কোনো আৱশ্যকতা নাই নিশ্চয় ডিজিটেল যুগ হয় গতিকে ফৰ্মেল ফাইনেন্স কৰাটো আৰু ক্ৰেডিট গ্যাৰাণ্টি ব্যৱস্থাৰ লাভ উঠোৱাটো আপোনাৰ ব্যৱসায়টোৰ কাৰণে বহুত লাভদায়ক হ'ব পাৰে সেয়ে সময় হৈছে MSMEৰ বিষয়ে অধিক সজাগ হোৱাটো আহক আজি আলোচনাৰ মুখ্য অংশ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ MSME ক্ৰেডিট বা বিত্ত বহুতো MSMEয়ে সচেতনতা আৰু সমীক্ষাৰ অভাৱৰ বাবে আনুষ্ঠানিক ঋণ পোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হয় ফৰ্মেল লোন ব্যৱসায় এটাৰ বৃদ্ধি আৰু দৈনিক প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত বহুত সহায় কৰে সঠিক বিত্তীয় ৰেকৰ্ড আৰু সঠিক নথিপত্ৰৰ দ্বাৰা লোন ল'বলৈ সহজ হয় ঋণৰ বাবে প্ৰস্তুত থকাটো গুৰুত্বপূৰ্ণ ভাল ব্যৱসায়িক ব্যৱহাৰ পাৰদৰ্শিতা আৰু বিপদ আশংকা নিয়ন্ত্ৰণ কৰি ঋণদাতাসকলক সকাহ দিয়ে আৰু CGTMSEয়ে কোলেটেৰেল নোহোৱাকৈ ঋণ লোৱাটো সম্ভৱ কৰে য'ৰ পৰা সূক্ষ্ম আৰু ক্ষুদ্ৰ উদ্যোগসমূহে আনুষ্ঠানিক বিত্তীয় সাহায্য পোৱাটো সহজ হৈ পৰে সিডবি MSME সংবাদ অনুষ্ঠানটোৰ যি দ্বিতীয় খণ্ড আছিল তাৰ থিম আছিল ডিজিটাইজেশ্যন অফ MSMEs য'ৰ পৰা আমি জানিছিলোঁ ডিজিটেল ক্ৰেডিট আৰু ক্ৰেডিট স্ক'ৰৰ কথা আপোনালোকৰ পৰা বহুত প্ৰশ্ন আহিছে আহক আমি কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ ডাঙৰীয়া প্ৰথম প্ৰশ্নটো আহিছে ৰমেশ যাদৱৰ পৰা এখেত হৈছে গাজিয়াবাদৰ তেওঁ সুধিব বিচাৰিছে ডিজিটেল লোন লোৱাটো সুৰক্ষিতনে বা ডাটাৰ দুৰুপয়োগ হোৱাৰ দৃষ্টান্ত আছে নেকি নিশ্চয় সম্পূৰ্ণ সুৰক্ষিত হয় কিন্তু আপুনি এইটো এনচিয়ৰ কৰা দৰকাৰ যে আপুনি ডিজিটেল লোনৰ এটা অথৰাইজড আৰু ভেৰিফাইড প্লেটফৰ্মৰ পৰা লয় যদি আপুনি এনেকুৱা ঠাইলৈ যায় আপোনাৰ ডাটা ছেফ থাকে আৰু ইয়াত এনক্ৰিপ্টেড ডাটা থাকে আৰু কনচেণ্ট বেছ ভেৰিফিকেশ্যন থাকে আৰু মাল্টিলেয়াৰ ভেৰিফিকেশ্যন অথেণ্টিকেশ্যন ইয়াত কৰা যায় গতিকে সম্পূৰ্ণ ছেফ হয় কিন্তু ধ্যান দিয়ক যে আপুনি কোনো আননন ডিজিটেল প্লেটফৰ্মৰ থ্ৰুদি এপ্লাই নকৰে এতিয়া পাছৰ প্ৰশ্নটোলৈ আহোঁ পাটনাৰ পৰা অনুপ কুমাৰে তেওঁ সুধিছে মোৰ ক্ৰেডিট স্ক'ৰ কম হৈ আছে গতিকে মই ডিজিটেল ক্ৰেডিট পাব পাৰোঁনে হয় নিশ্চয় পাব পাৰে কাৰণ আজিকালি বেংকে কেছ ফ্ল' বেছ লেণ্ডিঙত বেছি ধ্যান দিয়ে যদি আপোনাৰ যি একাউণ্ট ষ্টেটমেণ্ট আপোনাৰ ইনকাম টেক্সৰ ৰিটাৰ্ণ আপোনাৰ GST ৰিটাৰ্ণ এই চব ডকুমেণ্ট যদি আপোনাৰ ডাটাবেছত আপলোড কৰি থাকে আৰু বেংকৰ পেৰামিটাৰ্ছৰ মতে ছাপোৰ্ট কৰে তেন্তে বেংকে আপোনাক নিশ্চয় ঋণ দিয়াটো নিশ্চিত বাট মোৰ এটাই অনুৰোধ থাকিব যে ক্ৰেডিট স্ক'ৰৰ ওপৰত আপুনি সদায় সতৰ্ক থাকক আপুনি দেখিব যে ক্ৰেডিট স্ক'ৰ যেতিয়া কম আহে তাৰ মুখ্য কাৰণ বেছিকেলি এইটো যে আপুনি লোন টাইম মতে ভৰা নাই আপুনি ক'ব বিচাৰিছে যে বিত্তীয় অনুশাসন বজাই ৰাখিব লাগে যাতে ক্ৰেডিট স্ক'ৰ ভাল হয় যদি কাৰোবাৰ কমো হয় 600 বা তাতকৈও কম
তেতিয়াও অল্টাৰনেট ডেটা বেংকে চাব পাৰে। ডিপেণ্ড কৰে যদি বেংকৰ পেৰামিটাৰ আৰু বাকী ডাটাবোৰৰ লগত তেওঁৰ বস্তুবোৰ ঠিকে থাকে আৰু তেওঁৰ যি ক্ৰেডিট স্ক'ৰ কম থাকে তাৰ যদি কিবা ভেলিড ৰিজন থাকে আৰু যদি তেওঁ এই কথাখিনি বেংকক প্ৰুফ কৰি দিয়ে তেন্তে বেংকে আপোনাৰ আবেদনৰ ওপৰত বিচাৰ নিশ্চয় কৰিব। আজিৰ শেষৰটো প্ৰশ্ন গোলাপী নগৰ জয়পুৰৰ পৰা আহিছে। অংকিত সিঙে সুধিছে যে ডিজিটেল লোন লোৱাৰ পিছত যদি EMI পৰিশোধ কৰাত দেৰি হৈ যায় তেতিয়া কি হয়? চাওক, প্ৰথম কথা হ'ল আপোনাৰ ডিফল্ট যি হ'ব সেইটো চিভিলত ৰিপৰ্ট কৰা যায়, যাৰ কাৰণে আপোনাৰ চিভিল স্ক'ৰ বেয়া হৈ যায়। ইয়াৰ উপৰিও যদি আপোনাৰ ৰিপে'মেণ্ট ঠিককৈ কৰা নহয় বা ডিলে হৈ থাকে তেতিয়া বেংকে আপোনাৰ ওপৰত পিনেল ৰেট অফ ইণ্টাৰেষ্ট লগোৱাটো খাটাং আৰু আপোনাক ডিলে পিনেল পেনাল্টি লগাব পাৰে। অভাৰঅল আপুনি যি ছাপোৰ্ট পায় বেংকৰ পৰা সেয়া কমি যায়। হয়, গতিকে বিত্তীয় অনুশাসন পালন কৰাটো বহুত জৰুৰী। আজিৰ বিষয়টোৰ ওপৰত আপোনালোকে যদি কিবা প্ৰশ্ন কৰিব বিচাৰে বা কিবা প্ৰতিক্ৰিয়া দিব বিচাৰে তেনেহ'লে আমাৰ ইমেইলটো নোট ডাউন কৰক, samvad@sidbi.in। যোৱাৰ আগত মই আপোনালোকক জনাওঁ যে সিডবি MSME সংবাদ অনুষ্ঠানটোৰ ৪ৰ্থ নম্বৰ শৃংখলাৰ বিষয়বস্তু হ'ব ক্ৰেডিট এভেইলেবিলিটি এণ্ড ফাইনেন্স, য'ৰ পৰা আমি জানিম বিজনেছ এটাৰ ক্ষেত্ৰত ফাইনেন্সিয়েল ডিচিপ্লিনেৰে কেনেকৈ ষ্টেবল গ্ৰ'থ হ'ব পাৰে। আজিৰ অনুষ্ঠানলৈ আহি আলোচনা কৰাৰ বাবে সুৰেন্দ্ৰ ৰাণা ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ। থেংক ইউ। থেংক ইউ, বহুত বহুত ধন্যবাদ।